হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বহুত ধুনীয়া হাৰ্ট শ্বেপৰ এনিভাৰ্চাৰী কেকৰ ডিজাইন আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু তাৰ কাৰণে মই এয়া ৰেড ভেলভেটত স্পঞ্জ উলিয়াইছোঁ, যিহেতু তেওঁলোকে মোক ৰেড ভেলভেটত উলিয়াবলৈ কৈছিলে, গতিকে মই ৰেড ভেলভেটত উলিয়াইছোঁ। আৰু এইটো এটা 1 kg কেক হয়, এগলেছ কেক হয়। আৰু এতিয়া আমি গোটেই ভিতৰৰ আইচিঙৰ পৰা লৈ গোটেই ফাইনেল ডিজাইনটো আমি কৰিব লাগিব। গতিকে মই এনেকুৱাকৈ বিগ ষ্টাৰ নজলত অলপমান ক্ৰীম সুমুৱাই ধুনীয়াকৈ ষ্টাৰ নজলটো দি মই ধুনীয়াকৈ ক্ৰীমখিনি ইভেনলি স্প্ৰেড কৰিছোঁ। মানে এনেকুৱা ডিজাইন দি দিছোঁ, এনেকুৱাকৈ দিলে মানে কি হয়, বস্তুখিনি গোটেইখিনি সমানকৈ যায়, ক্ৰীম সমানকৈ যায়। গতিকে এনেকুৱাকৈও আপোনালোকে দিব পাৰে। আৰু এতিয়া ফাইনেল কোটিং এটা মই কৰি লৈছোঁ, যিহেতু এতিয়া বহুত বেছি গৰম পৰিছে আৰু এনেকুৱা গৰমত হোম বেকাৰৰ কাৰণে মই কেক বনোৱাটো অলপ বেছি টাফ হয়। গতিকে আপোনালোকে ফাইনেল কোটিংটো কৰাৰ পিছত ফ্ৰিজিং কৰি থ'ব পাৰে, 20 মিনিটমানৰ কাৰণে ফ্ৰিজিং কৰি ল'ব। আৰু একেবাৰতে আমি কেক এটা মানে ইমান গৰমত বনোৱাটো সম্ভৱ নহয়, আৰু সেইকাৰণে আমি অলপ অলপ কৰি কেকবোৰ বনাব লাগিব, মানে আইচিঙৰ কামখিনি কৰিব লাগিব। আৰু এতিয়া মই ওপৰৰ এইটো ফণ্ডেণ্টত কাটি উলিয়াই লৈছোঁ। তেওঁলোকে মোক যিখন ফটো দিছে ৰেফাৰেঞ্চ কেকখনত এনেকুৱা ডিজাইন আছিলে, গতিকে মই এনেকুৱাকৈ উলিয়াই লৈছোঁ। ফণ্ডেণ্টত কাপোৰ এটা উলিয়াই লৈছোঁ আৰু সৰু সৰু কেইটামান হাৰ্ট উলিয়াই লৈছোঁ ৰেডত। এইবিলাক গোটেইখিনি ফণ্ডেণ্ট ৱৰ্ক হয়। আৰু আপোনালোকে ফণ্ডেণ্টৰ ৱৰ্কখিনি কৰি আগতীয়াকৈ থৈ ল'ব। এনেকৈ ছাইডত মই সৰু সৰুকৈ হাৰ্ট কেইটামান দি দিম ৰাউণ্ডকৈ। আৰু মোক যিখন ফটো দিছে, ফটোখনৰ লগত মই প্ৰায়খিনি মিলাকৈ মানে কেকটো উলিয়াই দিব লাগিব তেওঁলোকক। আৰু যিহেতু তেওঁলোক মোৰ ৰেগুলাৰ কাষ্টমাৰ হয় আৰু তেওঁলোকে মোৰ পৰা যিহেতু কেক খায়ে থাকে, এনেকুৱাকৈ মই উলিয়াই লৈছোঁ গেছত। আৰু সৰু সৰুকৈ হাৰ্ট শ্বেপ কেইটামান উলিয়াই গোটেই ছাইডত মই লগাই দিম। যিসকলে নতুন বিগিনাৰ্ছ হয়, নতুন কেক বনাবলৈ শিকিছে, তেওঁলোকৰ কাৰণে এইটো এটা বহুত টান সময়, কিয়নো শিকিও লৈছে আৰু এতিয়া নবনালে মানে অকণমান হাতখন নাহিব। আৰু যিহে গৰম পৰিছে, এনেকুৱা গৰমত আমাৰ কাৰণে অলপ দিগদাৰ হয়। গতিকে আপোনালোকে প্ৰায় মানে চেষ্টা কৰিব যাতে ৰাতিপুৱা সোনকালে কামখিনি কৰি ল'ব পাৰে। আইচিঙৰ কামখিনি সোনকালে কৰি ফ্ৰিজিং কৰি থৈ দিব। বাকী কামখিনি অলপ লাহে ধীৰে কৰিলেও হ'ব। মানে যিহেতু বহুতে সোধে ক্ৰীমখিনি মেল্ট নহ'বৰ কাৰণে কি কৰিব লাগিব, আৰু ক্ৰীম মেল্ট নহ'বৰ কাৰণে আমি সেয়াই কৰিব লাগিব, ৰাতিপুৱা অলপ সোনকালে ক্ৰীমখিনি আমি যদি ব্লেণ্ড কৰি থৈ দিওঁ, তেতিয়াহ'লে পাছৰ কামখিনি আমাৰ ইজি হৈ যায়। আৰু এয়া চাওক, মই ছাইডটোত এটা ডিজাইন দি দিছোঁ, নহ'লে আমাৰ বহুত খালী নিচিনা লাগিছিলে মোৰ। সেইকাৰণে মই গোটেই ছাইডটোত এটা বৰ্ডাৰ নিচিনাকৈ কভাৰ কৰি দিম, দেখিবলৈও ধুনীয়া হয়। আৰু এনেকুৱাকৈ গোটেইখিনি দি মই শেষ কৰি দিম। এয়া আমাৰ প্ৰায় হৈ গৈছে। আৰু কেকটো এনেকুৱাই, খালি এতিয়া মই ওপৰত যিটো মোক লিখিবলৈ তেওঁলোকে দিছে সেইটো লিখিব লাগিব। আৰু অকণমানি ৰেড কালাৰ কেইটামান ফণ্ডেণ্টৰ বল মই ছাইডত দি দিছোঁ। আপোনালোকে নাথাকিলে যিটো কিনিবলৈ পায়, যিটো এডিবল হয়, সেইটোও দিব পাৰে। মই এতিয়া নামটো লিখিব লৈছোঁ। টাইপিং বেগত যিটো আমাৰ নাম লিখা নজল হয়, সেই নজলটো ভৰাই আপোনালোকে নাম লিখিব পাৰিব। এয়া লাষ্টৰ ফিনিচিংটো হৈ গ'ল। মোৰ ফাইনেল লুকটো এইটোৱেই। ভিডিঅ'টো চাই কেনেকুৱা পালে, কেকটোৰ লুকটো কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, আজিলৈ ইমানে, আহিছোঁ।